মাংসৰ যি ড্ৰাইভাৰ সেয়া খানা হৈ গ'ল। ইয়াৰ পিছত এতিয়া আমাৰ হেড কি ৰান্ধিবলৈ ওলাইছে কৰি এয়া কি হ'ব? এইটো তিল দিয়া হাঁহৰ মাংস। এইটো হাঁহৰ মাংস নি এইটো? নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। যিহেতু আজি 31 ডিচেম্বৰ নিশা আমাৰ খানা আয়োজন হৈ গ'ল আৰু খানা দেখাব হৈ গ'ল। সকলো আহি ৰাইজ আমাৰ খানাৰ বাবে সাজু হৈছে। কিন্তু খানাত আজি আমাৰ কি কি আইটেম আছে সকলো দেখুৱাই যাম। কিন্তু তাৰ আগতে মই এটা কথা কওঁ, পুনৰবাৰ সকলোলৈকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। কিন্তু এটা কথা, ভিডিঅ'টো মই যিহেতু আজি দিব নোৱাৰিম, 31 ডিচেম্বৰ দিনা বনাইছোঁ, এইটো কালিলৈহে মই ভিডিঅ'টো দিব পাৰিম। আৰু আমাৰ আজি নিশাৰ খানাৰ কি কি আয়োজন চলিছে মই আপোনালোকক দেখাই দিছোঁ। এনেকৈ আৰম্ভণি হৈ গ'ল। বৰালি মাছ, ঔটেঙা আৰু আলুৰ এখন তৰকাৰী হ'ব। আৰু এয়া কাকুহঁতে পূৰা বৰালি মাছ ভাজাত লাগি গ'ল। আৰু এয়া আমাৰ ল'ৰাহঁতে সকলো মিলি পাচলি কটাত লাগি গৈছে। আৰু সকলোৱে মিলা প্ৰীতিৰে খালে যিটো আমেজ লাগে, সঁচাকৈ বেছি ভাল লাগে। সকলোৰে যেতিয়া মিলি পেলাই এটা খানাটোত সহযোগ কৰে তেতিয়া বেছি ভাল লাগে। মই ওপৰৰ পৰা দেখাই দিছোঁ আমাৰ যিটো লোকেশ্যনটো ওপৰৰ পৰা দেখাই দিছোঁ। একদম এটা সুন্দৰ ভিউ দেখিছে নাই? সকলো একেলগে পূৰা কামত লাগি আছে। আৰু এনেকৈ সহযোগ কৰি খালে প্ৰতিটো খানা বা যিকোনো বস্তু খাই ভাল লাগে। যদি দুই এটাই কৰি পেলাই যেতিয়া দুই এটা বহি থাকে তেতিয়া কৰি থকাৰ গীটাৰ মনত কেতিয়াবা ক্ষোভৰ সৃষ্টি হয় আৰু খানাটো ইমান আমেজিং হৈ নুঠেগৈ। আৰু আমাৰ ল'ৰাহঁতে বাৰু কষ্ট কৰিছে। এয়া বৰালি মাছৰ ফ্ৰাই কৰি আছে আমাৰ মিষ্টাৰ নৰেন দত্ত, আমাৰ খানাৰ প্ৰেচিডেণ্ট এজন। আৰু এনেকৈ ধুনীয়াকৈ প্ৰত্যেকটো ল'ৰাই একদম ধুনীয়াকৈ সহযোগ কৰি পেলাই এনেকৈ কাম কৰি আছে। আৰু এনেকৈ সহযোগ কৰি খানা খালে মই পুনৰবাৰ কৈছোঁ কিবা এটা ভাল লাগি যায়। আৰু বিশেষকৈ যিহেতু আজি 31 ডিচেম্বৰ উপলক্ষে বছৰটো শেষৰ দিন। আৰু গতিকে শেষৰ দিনটোত আমি সকলোৱে কি এটা বেলেগ জুতি ল'ব বিচাৰিছোঁ। যিহেতু আমাৰ খানাৰ বেলেগ বেলেগ আজি আইটেম গোটোৱা হৈছে। প্ৰথমতে এয়া বনাই থকা হৈছে ব্ৰইলাৰ যি ড্ৰাই ফ্ৰাই আমাৰ ভাত খোৱাৰ আগত ল'ৰাহঁতে এবাৰ খাই লওঁ বুলি ক'লে। আৰু সেইটো কাৰণে আমাৰ ৰান্ধনীয়ে এয়া ড্ৰাই ফ্ৰাই বনাই আছে। আৰু এয়া খাই লোৱাৰ পিছত বাকীখিনি আমাৰ যদিও কেইবাটাও আইটেম গোটাইছে, মই সকলো আইটেম আপোনালোকক দেখাম। আৰু যিহেতু প্ৰত্যেক দিনাই খোৱা নহয়, যিহেতু এনেকৈ কেতিয়াবা 31 ডিচেম্বৰ উপলক্ষেহে আমি বছৰেকত এদিন এনেকৈ কেইবাটাও আইটেম লগাই আমি খানাটো খাওঁ। আৰু আমি বুলিয়ে নহয়, প্ৰত্যেকেই খায়। আৰু গতিকে আজিৰ দিনটোতে অকণমান সকলোৱে হাঁহি ফূৰ্তি কৰে। আৰু আমাৰ ল'ৰাহঁতো পূৰা কামত ব্যস্ত। সেয়া আমাৰ কাকু শইকীয়াই আপোনাৰ ঔটেঙা আৰু আলু পূৰা মঠাত লাগি আছে। এটা ইউনিক খানা দিবৰ কাৰণে সিহঁতে চেষ্টা কৰি আছে। বিশেষকৈ কাকু আৰু গৌৰী ইহঁত দুটাই বহুত বেছি কষ্ট কৰিছে দেই আজি খানাটোত। সেইটো কথা ক'ব লাগিব, নহ'লে ল'ৰাটোৱে বহুত বেছি কষ্ট পাব। আৰু তাত প্ৰত্যেকটো ল'ৰাই সহযোগ কৰিছে। আমাৰ যিমানকেইটা ল'ৰা আছে আজি খানাটোত প্ৰত্যেকটো ল'ৰাই সহযোগ কৰিছে, সুন্দৰকৈ সহযোগ আগবঢ়াইছে। এনেকৈ খানাটো আমাক খুৱাবলৈ চেষ্টা কৰিছে। ককতি এইটো লৈ আহা, সেইটো এইফালে নাই তই আছ? এইটো এতিয়া আমাৰ কি হ'ব? এইটো ড্ৰাই। এতিয়া ভাত খোৱাৰ আগত এইটো খাই লোৱা হ'ব নাই? আমাৰ কাৰিকৰ এজন হয় নহয়, একদম মেইন। তাৰপিছত ছেকেণ্ড কেইজন এতিয়া বৰালি মাছে কিহে ঔটেঙা আৰু আলু। নহয় এইটো কি বৰালি মাছ ঔটেঙা আৰু আলু নহয় জানো? এজন হেড কাৰিকৰ, এজন এছিষ্টেণ্ট, এইবোৰ যোগালি বাৰু, এইবোৰ বাদ দিয়ক। এইজনৰ কথা বাদ দিয়ক বাৰু। অঁ হয় নি? নালাগে বাৰু। আৰু আমাৰ প্ৰথম
যি আয়োজন সেইটো হৈ গ'ল ড্ৰাই ফ্ৰাই, আৰু ড্ৰাই ফ্ৰাই এতিয়া আমাৰ সকলোৱে মিলি প্ৰথম আয়োজন মানে খাই ল'ব। খোৱাৰ পিছতহে তাৰ পিছৰ কামত আগবাঢ়িব। চবেই এক প্লেট মাৰি ল'ব, আৰু তাৰপিছত কালিলৈ পেটৰ কি প্ৰব্লেম হয় আৰু সেইটো ভগৱানে জানে। কালিলৈ যিহেতু মুখৰ তৃপ্তি এৰিবতো নোৱাৰি, নাখাওঁ বুলি ভাবিলেওতো চবেই খাব লাগিবই, মানে মন কৰিবই খাবলৈ, যদি মানে সুস্বাদু খাদ্য বনাইছে। যি কি নহওক এয়া টেষ্ট কৰি চাই লওঁ, তাৰপিছত পিছত হ'বগৈ। ভাত পানী খাব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছৰ কথা। প্ৰথমতে এইখিনিকে আমি শেষ কৰি লওঁ, যিহেতু দেখিয়ে লোভ লাগি গৈছে, নহয় জানো আপোনাৰ? মাংসৰ যি ড্ৰাই ফ্ৰাই সেয়া খানা হৈ গ'ল। ইয়াৰ পিছত এতিয়া আমাৰ হেডে কি ৰান্ধিবলৈ ওলাইছে কৰি এয়া কি হ'ব? এইটো তিল দিয়া হাঁহৰ মাংস। এইটো হাঁহৰ মাংস নি? এইটো তিল দিয়া তিল দিয়া হ'ব। এইটো বিনা তিলত বনাব। আমাৰ ৰান্ধনীহে ক'ব পাৰিব আৰু কি কি বনাব, মই দেখাই দিম বাৰু। আৰু সেয়া আমাৰ কাকুহঁতে পূৰা আকৌ লোকেল মুৰ্গীটো কি হ'ল, পিচটো ডাঙৰ হৈ থাকিলে খাবলৈ বেয়া লাগেতো, সেইটো সৰু কৰি লৈছে, আৰু গালিও পাৰি আছে কাৰোবাক, যিহেতু মানে মাংসটো কটা অলপ ডাঙৰ হ'ল, গতিকে গালি পাৰিছে। যি কি নহওক মাংসটো সিহঁতে আকৌ পুনৰ সৰু কৰিছে, গতিকে কষ্ট কৰিছে। আমাৰ ল'ৰাকেইটাই যথেষ্ট কষ্ট কৰি আমাক খুৱাইছে কিন্তু দেই। হাঁহ মাংস আৰু কোমোৰা হয় নহয়? এইটো হাঁহ মাংস কোমোৰা হ'ব, এইটো লোকেল মুৰ্গী। এইফালে আমাৰ আহি গ'ল এতিয়া হাঁহৰ মাংস, কোমোৰা, আলু, এয়া গ্ৰেভি হ'ব ন কৰি। আমাৰ ৰান্ধনী যিটো মুখে নামাতে, সুধিলেও নকয়। এইফালে কাকু শইকীয়া আৰু এইফালে গৌৰী শংকৰ শইকীয়া, আমাৰ এই দুজন আৰু মেইন মানুহ খানাৰ। কাইলৈ কি হ'ব? ৰুটি আৰু মাংস। এয়া হ'ল তিলৰ মাংস, তিল আৰু কি মুৰ্গী। তিলৰ মুৰ্গী মাংস প্ৰথম খাম বাৰু, কেনেকুৱা হয় নাজানো। আমাৰ কাকুহঁতে ৰান্ধিছে। আৰু এইখিনিতে অকণমান বিহু নাছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ বিহু গানটো হয়তো আপোনালোকক শুনাব নোৱাৰিম, কিয়নো বিহু গানটো দিলেই কপিৰাইট লগাৰ সম্ভাৱনা আছে। তথাপিতো এবাৰ দি চাম, যি কি নহওক। আৰু অৱশেষত আমাৰ খানা হৈ গ'ল কমপ্লিট, আৰু হাঁহ, কোমোৰা, মাংস, মুৰ্গী ফ্ৰাই আৰু পাপৰ আৰু বৰালি মাছ, এনেকৈ আমাৰ খানা হৈ গ'ল। সকলো বহিলে খাবলৈ, আৰু সদৌ শেষত সকলোকে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনাই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।